আমি দুলীয়াজানৰ 11টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ তৰফৰ পৰা দুলীয়াজানৰ সমূহ সংবাদ মাধ্যম, দুলীয়াজানৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দুলীয়াজানৰ সন্মানীয় ৰাইজ সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুলীয়াজানত সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনা সন্দৰ্ভত ওপৰত এক উচিত পৰ্যায়ৰ তদন্তৰ দাবীত আমি আৰক্ষী প্ৰশাসনক যি দাবী উত্থাপন কৰিছিলোঁ, সেই আমি আৰক্ষী প্ৰশাসনৰ আচলতে আলোচনা প্ৰক্ৰিয়াত বা তেখেতসকলৰ বিভিন্ন ভূমিকাত আমি আচলতে সন্তুষ্ট বা আশ্বস্ত নহৈ এই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে আমি স্বতঃস্ফূৰ্তভাৱে আটাইকেইটা সংগঠনে আমি আহ্বান কৰিছিলোঁ। আৰু আজি পুৱা 5 বজাৰ পৰা যি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি, যি অকুণ্ঠ সঁহাৰি, এই সঁহাৰিয়ে কিন্তু আমাৰ এই সংগ্ৰামখনক অত্যন্ত শক্তিশালী কৰি তুলিলে। আজি দুলীয়াজানৰ এই তেজে ধোৱা শ্বহীদৰ তেজেৰে ৰঙা এই দুলীয়াজানৰ পৰা দুলীয়াজানবাসী ৰাইজে দুলীয়াজানৰ ঐক্যবদ্ধ এই জনতাৰ শক্তিয়ে ঐক্যবদ্ধ সাংগঠনিক সংগ্ৰামখনে আজি এটা নতুন বাৰ্তা দিলে। অসম চৰকাৰ, আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসন সকলোৱে এই যে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ, এই প্ৰতিবাদৰ পৰিভাষা বুজি পোৱা উচিত। আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ বিচাৰোঁ, গণতান্ত্ৰিক আস্থাত আমি বিশ্বাসী। গতিকে এই ঘটনাৰ তদন্ত আৰম্ভ কৰক। আজি আমাৰ পুৱা 5 বজাৰ পৰা যি বন্ধ কাৰ্যসূচী 11টাকৈ সংগঠনে দুলীয়াজানৰ লগতে দাঁতিকাষৰীয়া, নাওহলীয়া, ভাবে পাচলি, মধুটিং, টিংৰাই চাৰিআলি, টেঙাখাটকে ধৰি আমাৰ বিভিন্ন অঞ্চল যি বন্ধ হৈ আছিল, ইতিমধ্যে আমি আটাইকেইটা সংগঠনৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত সকলোকে সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আজি যি কাৰ্যসূচী ইতিমধ্যে 5 বজাত আমাৰ বন্ধ কাৰ্যসূচী সামৰি পৰিছে। গতিকে আমি পুনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসকলক সকলোকে আহ্বান জনাইছোঁ যে ইমান শান্তিপূৰ্ণভাৱে সহযোগ কৰাৰ কাৰণে ধন্যবাদ। আৰু এতিয়াৰ পৰা আপোনালোকে নিশ্চিতভাৱে এই বন্ধ, যিহেতু আমাৰ বন্ধ ইতিমধ্যে শেষ হৈছে, আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান আপোনালোকে খুলিব পাৰিব। আৰু আমাৰ তাৰ পৰাও আমাৰ সমজিতা আছে, আমাৰ আচ্ছা কিৰণ আছে, আমি তেখেতসকলক দুআষাৰ ক'বৰ কাৰণে জনাইছোঁ। হয়, আজি আমি দুলীয়াজানৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় সংগঠনে দুলীয়াজানৰ যি পৰিস্থিতি চলি আছে আজি কেইবাদিনৰ পৰা, এই পৰিস্থিতিক লৈ আমি এই কেইবাটাও দাবী লৈ আমি আজি এই বন্ধটো আমি আহ্বান কৰিছিলোঁ। আৰু আজি বন্ধটো খুব শান্তিপূৰ্ণভাৱে দুলীয়াজানবাসী ৰাইজৰ সহযোগত আজি বন্ধটো আমাক সমৰ্থন জনাই আমাক সহযোগিতা আগবঢ়াইছে। গতিকে আজি এই মাধ্যমৰ জৰিয়তে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো দুলীয়াজানবাসীয়ে যে এনেকৈ আমাক সহযোগিতা আগবঢ়ায় তাৰেই তেওঁলোকক আশা প্ৰকাশ কৰি তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। হয়, আজি আমি 11টাকৈ বিভিন্ন জাতীয় সংগঠনৰ নেতৃত্বত যিটো আমি দুলীয়াজানৰ যি পৰিস্থিতি, সেই পৰিস্থিতিত যিখিনি দুষ্কৃতিকাৰীয়ে জড়িত আছে তেওঁলোকক কৰায়ত্ব কৰাৰ দাবীত আমি দুলীয়াজান 12 ঘণ্টীয়া দুলীয়াজান বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ। আৰু সেই কাৰ্যসূচীত দুলীয়াজানৰ বিভিন্ন দোকান প্ৰতিষ্ঠান তথা দুলীয়াজানবাসী ৰাইজে শান্তিপূৰ্ণভাৱে আমাক সমৰ্থন কৰিছে। আৰু সেইবাবে দুলীয়াজানবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সদায় আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি আন্দোলনবিলাক আমাৰ হয়, আৰু আমি এনেকৈ শান্তিপূৰ্ণভাৱে এই আন্দোলনবিলাক কৰি যাব বিচাৰোঁ। গতিকে এনেধৰণে দুলীয়াজানবাসী ৰাইজে আমাক সমৰ্থন কৰাৰ বাবে আমি দুলীয়াজানবাসী ৰাইজক আমি 11টাকৈ জাতীয় সংগঠনে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, সকলো অসমৰ ৰাইজে জ্ঞাত যে যোৱা 17 তাৰিখে যিটো ঘটনা ঘটি গ'ল, সেই সন্দৰ্ভত বিভিন্ন ধৰণৰ কথা আহি পৰিছে। আৰু আমি বিশেষকৈ এটা কথাই ক'বলগীয়া আছে যে আমাৰ কেইবাটাও দাবী সম্বলিত আছিলে। আজিৰ দিনটোত আমি যিটো বিশেষকৈ আমি বন্ধ আহ্বান কৰিছিলোঁ, কিন্তু এই বন্ধ আহ্বান মুখ্য এটাই উদ্দেশ্য আছিলে যে আমাৰ অনা অসমীয়া এগৰাকী যুৱতীয়ে যিটো কঠোৰ মন্তব্য প্ৰদান কৰিছিল, যিটো সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছিল, সেইটো এগেইনষ্টত আমি এখন এজাহাৰো দিছিলোঁ। তেখেতক এটা সময়সীমা আমি বান্ধি দিছিলোঁ তেখেতক গ্ৰেপ্তাৰ কৰাৰ বাবে। কিন্তু সেইটো নকৰি আমি দেখা পালোঁ যে আজি বিভিন্ন ধৰণৰ দল সংগঠনৰ মানুহক নেতৃত্বক কৰায়ত্ব কৰি আজি পুনৰ আটক কৰিছে। সেয়েহে আজি যি নহওক বাৰু, এতিয়া সেই গোটেই সমস্যাখিনি সমাধান হোৱাৰ বাবে আমি আমাৰ গৃহক আমি অনুৰোধ জনাইছোঁ, আমাৰ আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত যদি এই তনুচাহী নামৰ যুৱতীগৰাকীক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। আৰু আজি যি ধৰণে দুলীয়াজানৰ সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহযোগিতা আগবঢ়ালে, নিজৰভাৱে তেওঁলোকে দোকান পোহাৰ প্ৰতিষ্ঠান সকলোবোৰ বন্ধ